নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ SN স্পকেন চেনেলটোলৈ স্বাগতম জনালোঁ। আৰু আপোনালোকৰ মানে বহুতকেইটা কমেণ্টৰ ৰিপ্লাই লৈ, আৰু যিহেতু মানে আপোনালোকে বহুতে কমেণ্ট কৰি আছে যে দাদা মই SDRFৰ মানে এডমিটটো ডাউনলোড কৰিছিলোঁ তেতিয়া, কিন্তু মোৰ মানে ছেভ নকৰিলোঁ বা মই স্ক্ৰীনশ্বট মাৰি নথলোঁ। এতিয়া মানে আজি 15 তাৰিখলৈকে লাষ্ট ডেট দিছিলে, 9 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ দিছিলে। যিহেতু মানে 15 তাৰিখ হৈ গ'ল, যিহেতু বহুতে কমেণ্ট কৰি আছে দাদা মই এডমিট কাৰ্ডটো উলিয়াব পৰা নাই, যে সেইটোক মানে কি তোমালোকে তাত নটিছত লিখাই আছে যে 9 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত মানে তোমালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ দিছিলে। যিহেতু তোমালোকে যিসকলে স্ক্ৰীনশ্বট বা মানে PDF-টো ছেভ কৰি থৈছিলে তেওঁলোকৰ যিহেতু এডমিট কাৰ্ড ডাউনলোড হ'ব, যিহেতু তোমালোকে ইণ্টাৰভিউ আগদিনাখন এডমিট কাৰ্ড উলিয়াই নিম বুলি যিসকলে ভাবি আছা তেওঁলোকৰ হয়তো এডমিট কাৰ্ড ডাউনলোড নহয়। সেয়েহে তোমালোকে মোক কমেণ্ট কৰি আছা কাৰণে মই তোমালোকক কথাটো জনালোঁ। আৰু আজি মই মানে তোমালোকলৈ লৈ আহিছোঁ যিটো মানে SDRFৰ যিটো ইণ্টাৰভিউ 19 তাৰিখৰ পৰা আৰম্ভ হ'ব। সেই ইণ্টাৰভিউটোত মানে কেনেকুৱা ধৰণৰ মানে প্ৰশ্ন সুধিব, কুকমেনৰ মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব, আৰু অসম পুলিচত যোৱাবাৰ মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধি গৈছে তাৰ ভিত্তিত মানে মই তোমালোকলৈ মোটামুটি 22টামান প্ৰশ্ন লৈ আহিছোঁ। আৰু সেই 22টা প্ৰশ্ন তোমালোকক মানে কি তোমালোকে চাই থ'বা, যিহেতু SDRFৰ পোষ্ট কম, যিহেতু 10টা পোষ্ট আছে। সেই 10টা পোষ্টত তোমালোকৰ মোৰ সম্ভৱ তোমালোকৰ মানে জেনেৰেল নলেজৰ বিষয়ে সুধিব, কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে মানে তোমালোকৰ বহুত চাই আহিবা। যিহেতু মানে কি কুকমেনৰ ওপৰতো প্ৰশ্ন সুধিব, যিহেতু কুকমেনৰ ইণ্টাৰভিউ হয়, তাৰ উপৰিও মানে জেনেৰেল নলেজবোৰ তোমালোকে ভালদৰে চাই আহিবা। আৰু মই মানে কুকমেনৰ অসম পুলিচত মানে যিকেইটা কিছুমান কমন প্ৰশ্ন মানে সঘনাই সুধি আছিলে যিকেইটা প্ৰশ্ন, সেই অলপ প্ৰশ্ন মই 22টামান তোমালোকলৈ লৈ আহিছোঁ। আৰু সেই প্ৰশ্নকেইটা মই কৈ দিম তোমালোকক, আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। কিবা সুধিবলৈ থাকিলে মোক কমেণ্ট কৰি থ'বা, যিহেতু মই কমেণ্টৰ ৰিপ্লাই দি দিম। আৰু মানে তোমালোকৰ যিহেতু 19 তাৰিখৰ পৰা SDRFৰ কুকমেনৰ ইণ্টাৰভিউ হ'লেই, যিহেতু সকলোৱে নিজৰ নিজৰ ওচৰৰ ডিষ্ট্ৰিক্টৰ বেটেলিয়ানবিলাকতে ইণ্টাৰভিউটো হ'ব। আৰু তোমালোকৰ মানে ইণ্টাৰভিউ প্ৰচেছটো মানে ভাইভাত TPT টেষ্ট বা PST টেষ্টৰ মানে প্ৰচেছটো কি মই তোমালোকক মোৰ বেলেগ ভিডিঅ' আছে, আৰু ইয়াতো মই অলপ কৈ দিম। যিহেতু মানে কি PST আৰু TPT সেই দুইটা টেষ্ট তোমালোকৰ মানে SDRFত হ'ব। যিহেতু মানে PST হ'ল মানে তোমালোকৰ যিটো মানে প্ৰথম গৈ মেডিকেল হ'ব, মানে মেডিকেলৰ হাইট, চেষ্ট, ৱেইট আৰু নকনি, ফ্লেট ফুট, এনেকুৱা ধৰণৰ চকু, কালাৰ ভিজন, এনেকুৱা ধৰণৰ পৰীক্ষা কৰা হ'ব। তাত ৰিজেক্ট কৰাৰ চান্স থাকে, মানে তাত মানে বহুত কেণ্ডিডেট ৰিজেক্ট কৰিব। যিহেতু ইয়াত ৰিজেক্ট কৰাৰ চান্স থাকিবই, যিহেতু পোষ্ট বহুত কম আছে, সেয়েহে কেণ্ডিডেট বহুত হৈ যাব সেয়েহে ইয়াত ৰিজেক্ট কৰাৰো চান্স আছে। আৰু তোমালোকে মেডিকেলটো ভালকৈ পাছ কৰাৰ পিছত তোমালোকৰ ভাইভা টেষ্ট হ'ব। আৰু ভাইভা টেষ্টত মানে তোমালোকে গম পোৱাই, মোৰ আগৰ ভিডিঅ' আছে, ড্ৰেছ পোছাকৰ পৰা ধৰি চুলি দাড়ি কেনেকৈ যাবা, ড্ৰেছ পোছাক কি পিন্ধি যাবা, মোৰ আগৰ ভিডিঅ' আছে, তোমালোকে চাই ল'বা। নহ'লে বা মোক কমেণ্ট কৰিবা, মই কমেণ্টত তোমালোকক বুজাই দিম বাৰু। আৰু মই মানে ভাইভা টেষ্টত মানে প্ৰথমতে মানে কেনেকুৱা ধৰণৰ মানে প্ৰশ্ন সোধে মই সেই প্ৰশ্নকেইটা তোমালোকক ক'বলৈ চাইছোঁ। আৰু তুমি প্ৰথম গৈ যেতিয়া ভাইভা ৰুমত সোমাই যাবা, যেতিয়া ছাৰহঁতে বহিবলৈ ক'ব তোমাক বহিবা। আৰু তোমাক গৈ মানে প্ৰথমতে তোমাক সুধিব যে তোমাৰ নাম কি, তুমি ক'ৰ পৰা আহিছা, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব। আৰু তুমি যেতিয়া সেইকেইটা তুমি কৈ দিবা, তেতিয়া তোমাক মানে কিছুমানক সুধি দিছে যে কিবা তোমালোকৰ এৰিয়াটো মানে কিবা অকণমান মানে ভাল, মানে যিটো মানে বিখ্যাত কিবা এটা নাম কোৱা বুলি ক'বও পাৰে। কিছুমানে নায়ো কোৱা, কিছুমানে কৈছে, প্ৰায় মানে কৈছে, যিহেতু অসম পুলিচত কৈ গৈছে এতিয়া। আৰু সেইকাৰণে মই তোমালোকক জনাইছোঁ যে ওচৰৰ কিবা এটা মানে চাই আহিবা বিখ্যাত। আৰু তাৰপিছত মানে তোমালোকৰ মানে প্ৰশ্নবোৰ সুধিছে, আৰু প্ৰশ্নবোৰ মানে কি কেনেকুৱা ধৰণৰ মানে তোমালোকৰ অসম পুলিচৰ মানে সঘনাই সুধি আছিলে, মানে প্ৰায় এইকেইটা প্ৰশ্ন সুধি আছিলে। সেয়েহে মই SDRFতো মানে এইকেইটা প্ৰশ্ন চাইলে তোমালোকৰ সহায় হ'ব বহুত, সেয়েহে তোমালোকলৈ এই প্ৰশ্নকেইটা লৈ আহিছোঁ। আৰু মানে প্ৰশ্নবোৰ মানে এনেকুৱা ধৰণৰ যে 50জন মানুহৰ বাবে কিমান পৰিমাণৰ চাউল, কিমান পৰিমাণৰ দাইল, কিমান পৰিমাণৰ মাংস, কিমান পৰিমাণৰ চব্জি, এইটো প্ৰশ্ন তোমালোকৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো কাৰণে মই প্ৰথমতে এইটো প্ৰশ্ন লৈ আহিছোঁ। যিহেতু এইটো মানে 50জন বুলিও সুধি দিব তোমালোকক, 20জন বুলিও সুধি দিব, 10জন বুলিও সুধি দিব। যিহেতু তোমালোকৰ মানে কি তোমালোকে 5জনমান বুলি সুধি দিব, 1জন বুলি সুধি দিব, মানে সেইটো তোমালোকৰ মানে সেইটো কাৰণে তোমালোকে ভালদৰে চাই যাবা। 50জন বুলি বা 20জন বুলি প্ৰায়বিলাককে সুধি আছে যিহেতু, সেয়েহে তোমালোকে প্ৰশ্নটো ভালদৰে চাই যাবা। 50জন মানুহৰ কাৰণে চাউল, দাইল, ভাত, মাছ বা মাংস, চব্জি কিমান পৰিমাণে লাগে, তুমি সেইটো প্ৰশ্ন, অকল সেইটো প্ৰশ্ন যদি ভালদৰে উত্তৰ দি দিব পাৰা, তোমাক সেইটো প্ৰশ্ন সুধিয়ে তোমাক পঠিয়াই দিব। যিহেতু তেতিয়া সেইটো প্ৰশ্নতে তোমাক গমেই পাই যাব তুমি এজন অৰিজিনেল কুকমেন হয়নে বা নহয়। আৰু তাৰ ছেকেণ্ড প্ৰশ্নটো হৈছে যে 10জন মানুহলৈ মানে কিমান কেজি মাংস লাগিব বা কিমান কেজি মাছ লাগিব, সেইটো প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন। তাৰপিছত হৈছে চুপ কেনেকৈ বনায়,
যিটো আমাৰ চুপ বনাবলৈ মানে কি সামগ্ৰী লাগে সেইটো তোমালোকক সুধিব। মানে প্ৰথমৰ পৰা শেষলৈকে কি লাগে সকলো তোমালোকে বুজাই দিবা। মানে কিমান পৰিমাণে 10জন মানুহৰ কাৰণে মানে চুপ বনাবলৈ কিমান পৰিমাণে বস্তু লাগিব এনেকুৱা ধৰণৰ তোমালোকক সুধিব পাৰে। তাৰপিছত তোমালোকক সুধিব পাৰে মানে পায়স কেনেকৈ বনায়, পায়স বনাবলৈ কি সামগ্ৰী লাগে, বা 20জন মানুহৰ কাৰণে কিমান পায়স বনাবলৈ কিমান চাউলৰ প্ৰয়োজন, কিমান কেজি চেনি, কিমান কেজি গাখীৰৰ প্ৰয়োজন, আৰু তাত লগত মানে কি সামগ্ৰী দিবা, যিটো আমাৰ খিচমিচ বাদামৰ পৰা ধৰি এনেকুৱা বহুত ধৰণৰ বস্তু আছে মানে সেইটো তোমালোকক সুধি দিব পাৰে। তাৰপিছত তোমালোকক সুধি দিব যে 50জন মানুহৰ কাৰণে বা 20জন মানুহৰ কাৰণে খিচিৰি বনাবলৈ কিমান পৰিমাণে চাউল, কিমান পৰিমাণে মানে তাত যিসমূহ বস্তু দিয়ে সেই সামগ্ৰীসমূহৰ কিমান পৰিমাণে দিবা। 50জন মানুহৰ বাবে বা 20জন মানুহৰ বাবে 10জন মানুহ বুলিও সুধি দিব পাৰে। সেইটো কাৰণে খিচিৰিটো আৰু আমাৰ যিটো ভাত মানে যিটো আমাৰ ভাত দাইল সেইটো ভালকৈ তোমালোকে চাই যাবা, যিহেতু বহুত পাৰ্থক্য আছে খিচিৰি আৰু দাইল ভাতৰ মাজত। আৰু তাৰ পিছৰ প্ৰশ্নটো হৈছে 10জন মানুহৰ কাৰণে মানে কেই কেজি মাছ লাগিব সেইটো তোমালোকক সুধি দিব। 10জন মানুহৰ কাৰণে কেই কেজি মাছ লাগিব। আৰু তাৰপিছত হৈছে যে 10 কেজি মাংসত কিমান লিটাৰ মিঠাতেল লাগিব, বা 1 কেজি মাংসত কিমান গ্ৰাম মিঠাতেল লাগিব, এনেকুৱা ধৰণৰ তোমালোকক প্ৰশ্ন সুধি আছে। যিহেতু তোমালোকে ভালকৈ চাই যাবা 1 কেজি মাংসত কিমান মিঠাতেল লাগে, তাৰপিছত তোমালোকে ইনটু কৰি দিলে 10 কেজিয়ে হৈ হওক বা 20 কেজিয়ে হৈ হওক তোমালোকৰ সেইটো নিজৰ সহায় হ'ব। তাৰপিছত হৈছে যে 5 কেজি চাউলে কিমানজন মানুহে খাব পাৰিব সেইটো তোমালোকক তেনেকৈ সুধি দিছে। বা এনেকুৱা সুধি দিব পাৰে 5জন মানুহৰ কাৰণে কেই কেজি চাউল লাগিব, বা 25জন মানুহৰ কাৰণে কেই কেজি চাউল লাগিব, আৰু বা 10 কেজি চাউলে কেইজন মানুহে খাব পাৰিব, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক সুধি দিব। আৰু তাৰপিছত তোমালোকৰ এনেকুৱা হৈছে মাছৰ টেঙা জোল কেনেকৈ বনায়, যিটো মাছৰ টেঙা জোল বা মাছৰ টেঙা চেঙা দি এনেকৈ যিটো বনায় সেইটো সুধিছে। তাৰপিছত তোমালোকৰ পানী টেঙা কেনেকৈ বনায়, পানী টেঙা প্ৰথমৰ পৰা একদম শেষলৈ কি সামগ্ৰী লাগে সকলো সৰিয়হ চৰিয়ৰ পৰা ধৰি তোমালোকে সকলো বুজাই দিব লাগিব। তেতিয়া বুজাই দিলে তোমালোকৰ মানে পাছ কৰি যাবা তোমালোকে ভাইভা টেষ্টত। যিহেতু এইটোত আকৌ ভাইভাটো পাছ কৰিলে তোমালোকৰ ডাইৰেক্ট মেৰিট লিষ্ট আহিব। মেৰিট লিষ্টত মানে চাকৰি মানে ৰিজাল্ট পাবা। সেইটো কাৰণে যিটো ভাইভাটো দিয়া যেটাই নহওক পোষ্ট তোমাক এটা পোষ্টে লাগে, সেইটো কাৰণে তুমি ইণ্টাৰভিউটো ভালদৰে দি থৈ আহিবা। আৰু তাৰ পিছৰ প্ৰশ্ন মই কৈ দিছোঁ মানে 5বিধ প্ৰাকৃতিকভাৱে হোৱা মানে শাক পাচলিৰ নাম ক'বলৈ কৈছে, যিটো মানে প্ৰাকৃতিকভাৱে হোৱা যিটো আমাৰ বন শাক ক'ৰবাত ধৰি এনেকুৱা থাকেতো, প্ৰাকৃতিকভাৱে মানে সৃষ্টি হোৱা শাকৰ নাম ক'বলৈ কৈছে। সেইটো কাৰণে তোমালোকে চাই যাবা। মানে ঘপককৈ সুধি দিব, এইটো তুমি ভাবিবই নোৱাৰা যে এইটো প্ৰশ্ন মোক কুকমেনৰ ইণ্টাৰভিউটো মানে এইটো প্ৰশ্ন সুধিব ভাবি নোযোৱা, কিন্তু তোমাক সুধি দিব। যিহেতু যোৱাবাৰ অসম পুলিচত সুধি গৈছে, যোৱাবাৰ মানে কি এমাহৰ আগত যিটো ইণ্টাৰভিউ হৈ গৈছে তাত সুধি আছে, আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধি আছে। তাৰপিছত এনেকুৱা ধৰণৰ প্ৰশ্ন হৈছে যে বেচন কিহৰ পৰা বনায়, সেইটো তোমালোকক প্ৰশ্ন সুধি আছে, বেচন কিহৰ পৰা বনায়। তাৰপিছত দুপৰ টেঙা দি মাছ কেনেকৈ বনায়, কি সামগ্ৰী দি মানে দুপৰ টেঙাৰ লগত মাছ কেনেকৈ বনায় সেইটো তোমালোকক সুধি আছে। তাৰপিছত তোমালোকৰ এনেকুৱা ধৰণৰ হৈছে 3টা কুকিং তেলৰ নাম সুধিছে, যিটো আমাৰ ৰন্ধা বঢ়া কৰোঁতে যিটো আমি তেল ইউজ কৰোঁ তাৰ 3টা তেলৰ নাম ক'বলৈ কৈছে। তাৰপিছত তোমালোকক সুধিছে যে যিটো আমাৰ পোলাও কেনেকৈ বনায় সেইটো সুধিছে। পোলাও বনাবলৈ কি সামগ্ৰী লাগে সেইটো সুধিছে। 10জন মানুহৰ কাৰণে পোলাও বনাবলৈ কিমান পৰিমাণে সামগ্ৰী লাগিব বা বস্তু লাগিব বা চাউল লাগিব, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিছে। তাৰপিছত তোমালোকক সুধিছে যে 20জন মানুহৰ বাবে যেতিয়া চব্জি বনাবলৈ কোৱা হয়, 20জন মানুহৰ বাবে চব্জি বনাবলৈ কোৱা হয়, তেতিয়া মানে চব্জিত মানে কি চব্জি বনাবা তোমাক সুধি ল'ব। মানে আৰু সেই চব্জিটো মানে কি পৰিমাণে মানে তুমি বস্তু দিবা। ধৰক এতিয়া ৰঙালাও চব্জি বনালা বোলে, মানে এতিয়া ৰঙালাও কিমান দিবা, আলু কিমান দিবা, এনেকুৱা ধৰণৰ তুমি 20জন মানুহৰ কাৰণে কিমান দিবা সেইটো তুমি নিজৰ ফালৰ পৰা তুমি ক'ব লাগিব। যিহেতু তুমি এজন কুকমেন হয়, তুমি যিহেতু জানা, সেইটো কাৰণে তেওঁলোকক মানে সেই পৰীক্ষাটো মানে উত্তৰ তেওঁলোকক দিব লাগিব। তাৰপিছত তোমালোকক সুধিব যে ৰুটি কেনেকৈ বনায়, ৰুটি বনাবলৈ মানে কি মানে সকলোৱে জানেই, কিন্তু তেনেকুৱা ধৰণৰ সৰু পইণ্টৰ কাৰণে তোমালোক কাট খাই গুচি আহিব পাৰে যে ৰুটি বনাবলৈ ধৰক গৰম পানী দিয়ে নে ঠাণ্ডা পানী দিয়ে, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিব পাৰে তোমালোকক। সুধিছে মানে যিহেতু মানে যিসকলৰ অকণমান মানে সন্দেহ লাগি থাকে তেওঁলোকৰ সৰু পইণ্টতে তেওঁলোকক আঁতৰি গুচি আহিছে, মানে ভাইভাতে ৰিজেক্ট হৈ গুচি আহিছে। আৰু তাৰপিছত সুধিছে যে মটন কেনেকৈ বনায়, মটন বনাবলৈ কি সামগ্ৰী লাগে। এতিয়া ধৰক বহুতে মটন বনাব নাজানিবও পাৰে বা জানিবও পাৰে, বা তেওঁৰ চেণ্টটো যাবলৈ বা তেনেকুৱা ধৰণৰ বহুত পদাৰ্থ আছে মানে যিটো মানে মটনত দি দিলে মানে চেণ্টটো নাহে, তেনেকুৱা ধৰণৰ তোমালোকে ভালকৈ চাই যাবা। আৰু তোমালোকে সেইটো যিহেতু জানাই, সেইটো কাৰণে মই প্ৰশ্নকেইটা কি আহে মানে তাকে কৈ দিছোঁ। উত্তৰকেইটা তোমালোকে যিহেতু কুকমেনৰ ইণ্টাৰভিউ দিবলৈ গৈছা তোমালোকে নিশ্চয় জানিবা। আৰু চবৰে মানে বনোৱা ছিষ্টেমটো বেলেগ বা ষ্টাইলটো বেলেগ, সেয়েহে সামগ্ৰীবোৰ পৰিমাণ বেলেগ হ'ব। সেয়েহে মই উত্তৰকেইটা কৈ দিয়া নাই, যিহেতু কমেণ্ট কৰিলে মই উত্তৰবোৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাৰু, তোমালোকে মোক কমেণ্ট কৰি থ'বা। আৰু তাৰপিছত মানে কি যেতিয়া সৰু মানে যিটো আমাৰ মানে
দনিকণা মাছ বুলি কয় বা পুঠি মাছ মানে দনিকণা মাছ যিহেতু সেই মাছটো মানে পাতত দিবলৈ মানে কি সামগ্ৰী লাগে পাতত দি খাবলৈ যিটো আমি পুৰি খাওঁ যিহেতু সৰু সৰু মাছটো পাতত মেৰিয়াই যেতিয়া আমি জুইত মানে পুৰি খাওঁ তাত মানে কি সামগ্ৰী লাগে মানে তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধি কি দিবা তাত মানে কি দিলে টেষ্ট হয় এনেকুৱা ধৰণৰ তোমালোকক সুধি দিব পাৰে তাৰপিছত তোমালোকৰ লাষ্টৰ সুধি দিব পাৰে মানে কি মানে সৰিয়হৰ লগত মাছ মানে কেনেদৰে মানে বনাব মাছৰ জোল কেনেদৰে বনাব সৰিয়হৰ লগত এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিব পাৰে আৰু তোমালোকৰ মানে কি প্ৰশ্নকেইটা এইকেইটাই বিশেষকৈ এইকেইটা তোমালোকে প্ৰশ্নকেইটা ভালদৰে চাই যাবা আৰু প্ৰশ্নকেইটা যদি তোমালোকৰ গোটেই প্ৰশ্নকেইটা লাগে মোক তোমালোকে ইনষ্টাগ্ৰামত মেছেজ কৰিবা মই তোমালোকক প্ৰশ্নকেইটাৰ স্ক্ৰীনশ্বট বা ফটোখন দি দিম প্ৰশ্নকেইটা তোমালোকে উত্তৰকেইটা ভালদৰে চাই ল'বা যিহেতু উত্তৰকেইটা দি দিবলৈ মোৰ অলপ প্ৰব্লেম হৈছে যিহেতু মানে চবৰে বনোৱা চিষ্টেমটো বেলেগ বেলেগ সেয়েহে মই উত্তৰকেইটা দি দিয়া নাই আৰু মানে তোমালোকে জানাই যে যিটো মানে ভাইভা টেষ্টৰ এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে আৰু জেনেৰেল নলেজ তোমালোকে চাই যাবা যিটো মানে নিজৰ ডিচিজনৰ নাম মানে ডিষ্ট্ৰিক্টখনৰ ডিচিজনৰ নাম নিজৰ SP জনৰ নাম ডিষ্ট্ৰিক্টখনৰ আৰু তোমালোকৰ MLA গৰাকীৰ নাম তেনেকুৱা ধৰণৰ প্ৰশ্ন চাই যাবা আৰু একো নাই তোমালোকৰ যিহেতু অসম পুলিচৰ কুকমেনত যিটো আমাৰ জাতীয় পতাকাখনৰ কালাৰকেইটা সুধিছিলে অসমীয়াত তেনেকুৱা ধৰণৰ বা ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল আৰু জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল এনেকুৱা সৰু সৰু প্ৰশ্ন কেইটামান চাই যিহেতু ইমান টান প্ৰশ্ন নুসুধে তোমালোকৰ এইটো যিহেতু চতুৰ্থ বৰ্গৰ মানে চাকৰি হয় সেয়েহে ইমান টান প্ৰশ্ন নুসুধে তোমালোকে চিন্তা কৰিব নালাগে আৰু যিহেতু মানে কেণ্ডিডেট বহুত বেছি হ'ব কিন্তু পোষ্ট বহুত কম কিন্তু জেনেৰেল নলেজ সোধাও মানে চান্স বহুত আছে সেয়েহে তোমালোকে ভালদৰে জেনেৰেল নলেজ চাই আহিবা কাৰেণ্ট এফেয়াৰ্ছ এইকেইদিন হৈ আছে তেনেকুৱা ধৰণৰ চাই আহিবা আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই তোমালোকৰ যদি কিবা সুধিবলৈ থাকে মোক তেতিয়াহ'লে কমেণ্ট কৰি থ'বা আৰু প্ৰশ্নকেইটা লাগিলে তোমালোকে মোক ইনষ্টাগ্ৰামত আহি মেছেজ কৰিবা মই তোমালোকক প্ৰশ্নকেইটা গোটেইকেইটা প্ৰশ্ন দি দিম আৰু আজিলৈ ইমানেই বাই বাই ধন্যবাদ